আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ জিঅ'গ্ৰাফিৰ ইলেক্টিভৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। তোমালোকে ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি যদি প্ৰেক্টিচ কৰিব পাৰা তোমালোকে আৰামছে 80ৰ পৰা তোমালোকে 95 পৰ্যন্ত তোমালোকে পাবলৈ সক্ষম হ'বা। কিহৰ কাৰণে কৈছোঁ মই? কাৰণ ইয়াতে যিমানবোৰ প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন, তাৰপিছত তোমাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চাইহে তোমাৰ এইবোৰ কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ। মানে ফুল এনালাইটিকেল ভিডিঅ' হয়, গতিকে তোমালোকে ইয়াতে যিমানবোৰ প্ৰশ্ন আছে তোমালোকে লগে লগে প্ৰেক্টিচ কৰিবা। প্ৰেক্টিচ কৰিলে তোমালোকে পৰীক্ষাত এজ ইট ইজ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকৰ ফ্ৰী PDF লাগিলে তোমালোকে PDFখনো পাবা। তোমালোকে কেনেকৈ PDF পাবা তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথম কথাটো হৈছে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে তোমালোকে PDFটো পাবা। সেইটো চোৱা, এইখিনি প্ৰশ্ন আছে তোমালোকে এইবোৰ প্ৰেক্টিচ কৰিবা। এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। আৰু তোমালোকে যদি এইখিনি কমপ্লিট কৰিব পাৰা তোমালোকে 100% নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। চোৱা মানচিত্ৰ কিন্তু আঁকিবলৈ আহিব, ভাৰতবৰ্ষৰ মানচিত্ৰ প্ৰত্যেক বছৰে আহে এইটো মানচিত্ৰটো আঁকিবলৈ। তাৰপিছত তোমাৰ এইটো চোৱা এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যদি স্ক্ৰীনশ্বট মাৰিবলৈ মন আছে স্ক্ৰীনশ্বট মাৰা, নাইবা যদি তোমালোকৰ PDF লাগে PDF ফাইলো পাবা। PDF ফাইলৰ কাৰণে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। আৰু তাৰপিছত তোমালোকে কেনেকৈ পাবা মই কৈ আছোঁ। তোমালোকে চাই থাকা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। এইখিনি চোৱা তোমাৰ ইয়াতে MCQ আছে। MCQ এইটো চোৱা তোমাৰ 20ত অহা কুৱেশ্যন হয়। এনেকুৱা তোমালোকে এইটো চালে গোটেইখিনি গম পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত। ঠিক আছে, MCQ আছে, বহুত শৰ্ট কুৱেশ্যন আছে, লং কুৱেশ্যন আছে, গোটেইখিনি আছে ইয়াতে। সেইটো 18ত অহা কুৱেশ্যন হয়। তো তোমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, গতিকে তোমালোকে এইবোৰ প্ৰেক্টিচ কৰিব লাগে জাষ্ট। ঠিক আছে, ভালদৰে এইটো চব 3 মাৰ্কৰ কুৱেশ্যন হয়। এইটো 4 বা 5 মাৰ্কৰ কুৱেশ্যন হয়। চ' এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনি চোৱা জাপানৰ ওপৰতো লং কুৱেশ্যন এটা আহিব। ঠিক আছে, গতিকে তুমি সেইখিনি এইটো প্ৰশ্ন বিভিন্ন ধৰণৰ কুৱেশ্যন আছে চাই লোৱা, এইবোৰ তুমি প্ৰেক্টিচ কৰিব লাগিব। ঠিক আছে, তাৰপিছত এইকেইটা MCQ হয়। এই MCQ খিনিও তোমালোকে চাব লাগিব, কাৰণ MCQ আহিব। যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিচ কৰিবা এইবোৰ। আৰু যিহেতু তোমালোকে পঢ়িছা, গতিকে এইবোৰ প্ৰেক্টিচ কৰোঁতে মোৰ মতে টাইম নালাগে। তোমালোকে ভালদৰে যদি বহিলে তোমালোকে 10-12 ঘণ্টাৰ ভিতৰতে এইখিনি কমপ্লিট কৰিব পাৰিবা, কাৰণ তোমালোকে পঢ়িছা অলৰেডি। আৰু তোমালোকৰ বাকী এক্সামবোৰ যেনেকৈ ভাল হৈছে, বহুত ভাল লাগিছে। ছায়েন্সৰ এক্সাম, মেথছৰ এক্সাম, বাকী যিমানবোৰ এক্সাম আছে কেৱল ইংলিছৰ বাদে গোটেইকেইটা এক্সাম বহুত বঢ়িয়া হৈছে। আৰু গোটেইখিনি কমন আহিছে মই দিয়াৰ পৰা, গতিকে তোমালোকৰ ইলেক্টিভো কমন আহিব। ঠিক আছে, কোনো চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিচ কৰা। ঠিক আছে, এনচাৰ তোমালোকৰ বুকত আছে। জিঅ'গ্ৰাফি যিহেতু বুকখন বেছি ডাঙৰ নহয়, তোমালোকে বুকখনো পঢ়িলে হৈ যাব। কেৱল কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে চাই লোৱা। ঠিক আছে, এইখিনি চোৱা। এই সকলো কুৱেশ্যন তোমাৰ মেট্ৰিক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু আহি গৈছে বহুত কুৱেশ্যন ইয়াৰে পৰা। এইবোৰ প্ৰশ্ন পৰীক্ষাত আহি গৈছে, এইটো চাই লোৱা। চাই লোৱা, এইখিনি তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন হয়। 2 মাৰ্কৰ কুৱেশ্যন কিন্তু এইবোৰ চাব লাগিব দেই। 2 মাৰ্কৰ কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয়। 2 মাৰ্কৰ কুৱেশ্যন আহিব কিন্তু তোমাৰ
16-17টা 2 মাৰ্কৰ কুৱেশ্যনে আহিব এইখিনি চাই লোৱা এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট কৰি এইটো চোৱা 24ত আহিছে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া উজনি মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা 2 মাৰ্কছৰ কাৰণে আহিছে সৰুকৈ লিখিলে হ'ল আৰু এইখিনি তোমাৰ MCQs আছে চোৱা মিছিছিপি নদীখন কোনখন মহাদেশত তোমাৰ অৱস্থিত এইবোৰ ক্লাছ তোমালোকে সোশ্যাল সায়েন্সতো পঢ়িছা এইখিনি তোমালোকৰ সোশ্যাল সায়েন্স যিখিনি আছে হেতুতো আছে তোমাৰ এইবোৰ বহুত কোৱেশ্চন আছে ইয়াতে এইখিনি MCQ হয় চাই লোৱা MCQ খিনি এইখিনি MCQ হয় এনেকুৱা ধৰণৰ MCQ কিন্তু আহিব গতিকে তোমালোকে চেপ্টাৰ পঢ়াটো কিন্তু বহুত দৰকাৰী তোমালোকৰ যিটো জিওগ্ৰাফি বুক আছে বুকটো পঢ়িব লাগে ঠিক আছে বুক পঢ়িব লাগে এইখিনি চাই ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন আহিব ঠিক আছে তোমাৰ পৰিৱেশ প্ৰদূষণৰ ওপৰত প্ৰশ্ন এটা আহিব তোমাৰ লং কোৱেশ্চন আহিব তুমি ভালদৰে চাব লাগে এইখিনি এটা চাই লোৱা তোমালোকে মই কৈছো এইখিনি মই যেনেকৈ কৈছো তোমালোকে তেনেকৈ যদি পঢ়া ডেফিনেটলি তোমালোকে গোটেইখিনি পাই যাবা ঠিক আছে গোটেইখিনিৰ এনসাৰ তোমালোকে পাই যাবা যদি এইখিনি প্ৰেক্টিছ কৰিব পাৰা আৰু এইখিনি প্ৰেক্টিছৰ কাৰণে বুকখন তোমালোকে ফলো কৰিব লাগিব এইখিনি চাই লোৱা আৰু ভাল নম্বৰ পোৱাৰ কাৰণেতো তুমি অলপমান ভালদৰে পঢ়িবই লাগিব আৰু যদি কেৱল পাছ কৰাৰ আশা আছে তেতিয়াহ'লে 3-4টা চেপ্টাৰ পঢ়া আৰামছে পাছ হৈ যাবা আৰু যদি ভাল নম্বৰ পোৱাৰ আশা আছে তুমি গোটেইখিনি কমপ্লিট কৰিব লাগিব ঠিক আছে আৰু যদি কেৱল পাছ কৰিব বিচৰা যে 30% পালেই হ'ব তুমি 3-4টা চেপ্টাৰ পঢ়াচোন ভালদৰে হৈ যাব ইমানখিনি পঢ়াৰ দৰকাৰ নাই তাৰপিছত এইটো চোৱা চিত্ৰাংকন কৰা এইখিনি চাই লোৱা তাৰপিছত সেইখিনি তোমাৰ MCQs আছে MCQs খিনি চাই লোৱা এইটো 11 13 এইবোৰত আহে কুৱেশ্যন হয় এইবোৰ চাই লোৱা MCQs বোৰ এখানে আছে এখানে চাই লোৱা এখানে আছে এটা কিন্তু বহুত ইম্পর্টেন্ট কোশ্চেন এটা গ্রাফ কি ঠিক আছে এটা তোমার প্রি বোর্ড এক্সামিনেশনত বহুত জেলাত আহিছে এবাৰ তাৰপিছত তোমাৰ এইটো মৰুদান কাক বোলে এই কোশ্চেনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কোশ্চেন তোমালোকে অলপমান ভালদৰে পঢ়িলে হৈ যাব এনেকুৱা নহয় যে বহুত কিবা কিবি আছে তেনেকুৱা নহয় এইখিনি ভালদৰে পঢ়িবা হৈ যাব প্ৰেক্টিছ কৰিবা এইখিনি এইটো চোৱা ঠিক আছে তো এইখিনি আছিল আৰু তোমালোকৰ মই যদি ভিডিঅ'টো কমপ্লিট চোৱা হৈছে ভিডিঅ' কমপ্লিট চোৱা হ'লে এইটো 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা তোমালোকে ফ্ৰী PDF পাই যাবা কিন্তু ভিডিঅ' কমপ্লিট চাব লাগিব আৰু সেইটো প্ৰুফ সহকাৰে স্ক্ৰীনশ্বট দিব লাগিব আৰু তুমি প্ৰমিস কৰিব লাগিব যে ইয়াতে যিমানবোৰ কোৱেশ্চন আছে তুমি 100% প্ৰেক্টিছ কৰিবা আৰু তুমি মিনিমাম তোমালোকৰ জিওগ্ৰাফিত তোমালোকে 90% মাৰ্ক তুমি আনিব লাগিব ঠিক আছে মানে তুমি কমিটেড হ'ব লাগিব যে মই পৰিশ্ৰম কৰিম ঠিক আছে তেতিয়াহ'লেহে তুমি PDFটো পাবা যেই নহওক তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিছ কৰা মোৰ অন্তৰৰ পৰা সকলোকে শুভেচ্ছা থাকিল আৰু এক্সাম শেষ হৈ গ'লে তোমালোকে এইটো নম্বৰত কুৱেশ্চন পেপাৰটো পঠাই দিবা মই সেইখিনি সলিউশন কৰি দি দিম ধন্যবাদ